অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকক মই বীজগণিতীয় ৰাশিৰ পূৰণ ফলৰ বিষয়ে বুজাবলৈ বিচাৰিছোঁ। বীজগণিতীয় ৰাশিৰ পূৰণ ফল। বীজগণিতীয় ৰাশি ইতিমধ্যে কি আছিলে? সংখ্যা আৰু চলক থাকিব পাৰে। 2x 3y স্কোয়ার 5xy এইবোৰ বীজগণিতীয় ৰাশি নহয় জানো? বীজগণিতীয় ৰাশিৰ পূৰণ আমি কেনেদৰে কৰিম সেই বিষয়ত আমি আজি আলোচনা কৰিম। ইতিমধ্যে আগতে আমি কি পাইছিলোঁ যে সূত্ৰকেইটাও পাইছিলোঁ a টু দি পাৱাৰ m আৰু a টু দি পাৱাৰ n যদি পূৰণ কৰোঁ তেতিয়াহ'লে কি হয়? a টু দি পাৱাৰ m প্লাছ n হয়। আকৌ a টু দি পাৱাৰ n হৰণ যদি হয় a টু দি পাৱাৰ m যিটো আমি লিখিব পাৰোঁ a to the power m divided by a to the power n যেটুক আমি লিখিম আমি a to the power m minus হল। আকৌ আৰু এটা আছিলে ab all to the power m equal to a to the power m b to the power n এনেকৈ ধৰণে। এতিয়া আমি আজি আলোচনা কৰিম বীজগণিতীয় ৰাশি পূৰণ কেনেদৰে কৰিম। এটা বীজগণিতীয় ৰাশি ল'লোঁ ab, ইয়াক পূৰণ কৰিলে মই a স্কোয়াৰ পূৰণ কৰিম। তেতিয়াহ'লে আমি চাম a আৰু a স্কোয়াৰ। গতিকে এইটো a ৰ ওপৰত ঘাত আছে 1 বা সূচক আছে 1, এইটো a ৰ ওপৰত সূচক আছে 2। গতিকে এইটো দি পাৱাৰ 1 + 2 আৰু কিমান থাকিলে b। তাৰমানে কিমান হ'ব? a কিউব b। এতিয়া আমি অনুশীলনী 9.1লৈ গৈছোঁ। অনুশীলনী 9.1 হল। পূৰণ কৰে একমৰকেইটা। প্ৰথমটো আছে 3x স্কোয়ার 11xy 2y3y স্কোয়ার। প্ৰথমতে চাবা ইয়াত সংখ্যাকেইটা পূৰণ কৰা 3, 11 আৰু 3 ভাগৰ 2। এইকেইটা সংখ্যা পূৰণ কৰা 3 পূৰণ 11 পূৰণ 3 ভাগৰ 2। এতিয়া বাকী চলক অংকটো পূৰণ কৰা x স্কোয়াৰ xy আৰু y স্কোয়াৰ। x স্কোয়াৰ আৰু x লগা কি আছে? x আছে। গতিকে এই x টো ইয়াৰ ওচৰলৈ আনা। তাৰ পৰা y এটা আছে আৰু কি আছে? y স্কোয়াৰ আছে হয় জানো? তেতিয়াহ'লে কি হ'লগে? 3 3 কটা হৈ গ'ল। 2 × কিমান? 22। x দুটা ইয়াত কিমান হ'ল? দুটা আৰু এটা টোটেল কেইটা হ'লগে? x 2 + 1। y কেইটা আছে? x ইয়াত এটা আছে ইয়াত দুটা আছে y + 2। তাৰমানে আমি এইটো কোনটোৰ পৰা পাইছোঁ? এইটো টু পৰা পাইছোঁ। a to the power m into a to the power n equal to a to the power m plus n হয়নে বাৰু? তেতিয়াহ'লে 22 x 2 × 3 y 2 × কিমান হ'লগে? 3। এইটো লিখি লোৱা। ইয়াৰ পাছত মই আৰু এটা কৰিছোঁ নম্বৰ 4টো কৰিছোঁ। (3x 5x স্কোয়ার প্লাস 8 হয় জানো? এইটোৰ কাৰণে কৰিব আপুনি। এতিয়া চোৱা বিতৰণ বিধিটো আমাৰ প্ৰয়োজন হ'ব। বীজগণিতীয় ৰাশিৰ বিতৰণ বিধিটো কি আছিলে? a পূৰণ b + c। ইয়াৰ মানটো আছিলে কি? a টো b ৰে পূৰণ কৰিব লাগিব আকৌ c টো a ৰে পূৰণ কৰিব লাগিব হয়নে বাৰু? a ৰে b টো পূৰণ কৰিম, a ৰে c টো পূৰণ কৰিম হ'ল। তেতিয়াহ'লে ইয়াত সেইমতে কৰিলে আমি 3x ৰে পূৰণ কৰিলোঁ 5x স্কোয়াৰ প্লাছ 3x ৰে পূৰণ কৰিলোঁ 8 ৰে। এতিয়া এই দুটাৰ মাজত পূৰণ কৰোঁ। 3 আৰু 5 পূৰণ হ'ব। তাৰ পৰা x আৰু x স্কোয়াৰ পূৰণ হ'ব। x ৰ লগত x স্কোয়াৰ পূৰণ হ'লে মানে x ৰ লগত ইয়াত 1 আছে ঘাত ইয়াত 2 আছে। টোটেল কেইটা হ'বগে? মই একেবাৰে কৰিছোঁ চোৱাচোন। 3 আৰু 5 পূৰণ কৰিলোঁ। 3 × 5 = 15। x ইয়াত এটা আছে ইয়াত দুটা আছে। পূৰণ কৰিলে মানে যিহেতু কৈছোঁৱে a to the power m পূৰণ a to the power n equal to a to the power m plus n। ওচৰকেইটা কি হ'ব? যোগ হ'ব। x to the power 1 + 2 কিমান হ'লগে? 3 হ'লগে প্লাছ ইয়াত এতিয়া
এই দুটা পূৰণ কৰিব লাগে 3 আৰু 8 পূৰণ কৰিব 3 8 হ'ল কিমান 24 24x নেক্সট আমি নম্বৰ 5 টো কৰিছো হ'ল এইটো 9.1 ৰে একৰ 5 টো কৰিছো 2/3y 2/3y পূৰণ কৰিব লাগে কা 18y স্কয়াৰ minus y হয় না ইয়াতো একে আমি বিতৰণ বিধিটো প্ৰয়োগ কৰো বিতৰণ বিধিটো প্ৰয়োগ কৰিলে মানে 2/3y তাৰমানে 3/2y ৰে পূৰণ কৰিব লাগিব 18y স্কয়াৰ 2/3y ৰে পূৰণ কৰিলো কা 18y স্কয়াৰ minus 2/3y ৰে পূৰণ কৰিলো কা y ৰে পূৰণ কৰিছো তাহলে কিমান হ'ল 2/3 লগত 18 পূৰণ হ'ব y আৰু y স্কয়াৰ পূৰণ হ'ব কিমান হ'ব ফলকে তেতিয়া হলে ইয়াত এটা আছিল ইয়াত দুটা আছিল কেটা হলকে তিনটা হ'ল 2/3 y কেটা হলকে দুটা হলকে ইয়াত এটা আছিল ওপৰৰ সূচক কিটা পূৰণ কৰোতে না সূচক কিটা যোগ হ'ব এক যোগ এক কিমান হলকে 2 হ'ল ইয়াত এই দুটা মাজত চোৱা 3/2 লগত 18 পূৰণ কৰিলে 3 ৰে 18 পাইতো 3 7 18 কিমান হলকে তেতিয়া হলে 2 7 12 12y³ minus 2/3y ইয়াৰ পাছত মই একেবাৰে শেষৰটো কৰিছো 10 নম্বৰটো কৰিছো 10 নম্বৰটো কৰিছো কোৱাচোন 3x³ y² ইয়াক পূৰণ কৰিব লাগে কিহেৰে xy plus xy³ minus 2 এতিয়া চোৱাচোন এইটো পূৰণ কৰিলো 3x³ y² xy plus আকৌ 3x³ y² xy³ xy³ পূৰণ কৰিব লাগে 3x³ y² xy³ 3x³ y² আকৌ 2 টো পূৰণ কৰিব লাগে এইটা আমি পূৰণ কৰিম 3x 3টা ইয়াত এটা টোটাল x কেটা হল 4টা হল y ইয়াত দুটা আছিল ইয়াত এটা আছিল পূৰণ কৰিলে মানে কিমান হ'ব y 3টা হ'ব দুটা যোগ এটা কিমান হ'ব 3টা হ'ব ইয়াত এতিয়া 3 x y 3টা আছিল সৰি x 3টা আছিল ইয়াত এটা টোটাল x কেটা হল 4টা হ'ব y কিমান হ'ব দুটা 3টা টোটাল কেটা হল 5টা এইটা পূৰণ কৰিলে বিপচিন আছে বিপচিন বহালো 3 দুগুণ 6 6 x 3টা y এতিয়া তোমালোকে এক নম্বৰৰ মই যিকিটা কৈ দিলো তাৰ বাহিৰে বাকি যিকিটা আছে এইকিটা পৰীক্ষণী মুখ ফটো মাৰি পানি দেখুৱাই দিম এইকিটা কৰি দিম